শ্ৰীভূমিতো অপৰিৱৰ্তিত বান পৰিস্থিতি পানীৰ তলত বহু বাসগৃহ আৰু খেতি পথাৰ মথাউৰিৰ ওপৰতে আশ্ৰয় ল'বলগীয়া হৈছে বহু পৰিয়ালে খেতি পথাৰ পানীত ডুব যোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই অঞ্চলত জনতা এতিয়া হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ অবৰণীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আমি আপোনালোকক এই মুহূৰ্তত শ্ৰীভূমিৰ পৰিৱেশ দেখাব বিচাৰিছো আমাৰ সাংবাদিক সঞ্জয় দাসৰ জৰিয়তে হয় মই এতিয়া উপস্থিত আছো শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ভাৰত বাংলা সীমান্তৰ এনেকুৱা এটা ঠাই যি ঠাইখন হৈছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আৰু এই আমাৰ পিছফালে যি নৈখন গৈছে এই নৈখন হৈছে সুৰমা কুচিয়া আৰু বৰাক উপত্যকাৰ সংগমস্থল আৰু এই সংগমস্থলৰ ঠিক বিপৰীত দিশত এটা গাঁও আছে যি গাঁওখনৰ নাম হৈছে কৃষ্ণপুৰ গাঁও আৰু এই গাঁৱৰ অৱস্থা চালে সকলোৱে আচৰিত হ'ব এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে যোৱা কেইদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ইয়াত যে কৃষ্ণপুৰ গাঁৱৰ ৰাইজ এতিয়া এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৰবাত যদি এহাটো পানী কৰবাত এককাল পানী মই এককাল পানী ভাঙি আহি যি গাঁওখনত উপস্থিত হৈছো আৰু আমি দেখিবলৈ পাইছো এই সকল গাঁৱৰ ৰাইজ কেনেকৈ জীয়াই আছে আৰু তেখেতে এটা কথা উল্লেখ কৰিছে আজি 2-3 দিন ধৰি তেখেতে যদিও পানীৰ তলত ডুবি আছে আজিলৈকে কোনো জনপ্ৰতিনিধি ইয়াত তেখেতক আহি খবৰ ল'বলৈ সময় পোৱা নাছিলে আৰু যেতিয়া আমি ইয়াত আহি উপস্থিত হৈছো আমি দেখিবলৈ পাইছো ইয়াত চাওক কৰবাত যদি এহাটো পানী কৰবাত এককাল পানী আৰু আমি এককাল পানী ভাঙি আমি ইয়াত কেইজন ৰাইজ আছে আমি তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম যে আচলতে ইয়াত চাওক তেখেতে ইয়াৰ পৰা অন্য উপস্থান বিচাৰি যাবলৈ মানে প্ৰচেষ্টা চলাই আছে আমি পুনঃ তেখেতৰ পৰা জানিবলৈ যত্ন কৰিম বাইদেউ অকণমান যদি আগবাঢ়ি আহে আপুনি কেইদিন ধৰি পানীৰ তলত আছে কালকে তো উঠছে কালকে থেকে এখানে যে যখন জল উঠছিল আপনার কোন জনপ্রতিনিধি আপনারা খুঁজাইছেন না আজকে খাওয়াইছে কি কইছে এই আজকে কইছে স্কুলে যাইবার লাগে কে কইছে এই তার নাম ফজলাম আচ্ছা কইরা কইছে স্কুলে যাওয়ার লাগে তো আপনারা এখনো পর্যন্ত কোনো রিলিফের কিছু দেওয়া হইছে না তো প্রত্যেক বছর আপনারা এরকম কষ্ট করেন অনেক কষ্ট করি কয়দিনে জলের নিচে থাকতে লাগে 7-15 দিন থাকে এইভাবে থাকতে লাগে হয় তেখেতে এটা উল্লেখ কৰিছে যেহেতু এই গাঁওখন হৈছে অকমান পিছপৰা গাঁও আৰু আমি পূৰ্বতে উল্লেখ কৰিছো গাঁওটোৰ নাম হৈছে কৃষ্ণপুৰ গাঁও আৰু প্ৰতি বছৰ সদায় তেখেতে শ্ৰীভূমিৰ শেহতীয়া বান পৰিস্থিতি আমাক কিছু পৰিৱেশ দেখুৱালে সঞ্জয় দাসে তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো